নমস্কাৰ, আজি হৈছে 12 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাক লৈ আহি গ'ল কেইবাটাও নীতি নিৰ্দেশনা। মানি চলিব লাগিব 10টাকৈ নিয়ম। কি নিয়ম মানি চলিব লাগিব আমি জনাই যাম আমাৰ সমূহ দৰ্শকক। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ বাবে আহি গ'ল নিৰ্দেশনা। পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ প্ৰৱেশ নিষেধ সাধাৰণ নাগৰিকৰ আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নং অনুচ্ছেদৰ অধীনত নিৰ্দেশনা জাৰি কৰা হৈছে। পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰ ব্যক্তিৰ বাহিৰে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলত আৰু পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ জুম বান্ধি থাকিব নোৱাৰিব কোনো লোক আৰু অনুমতি অবিহনে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলৰ বাউণ্ডেৰীত আৰু ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা হললৈ নিব নোৱাৰিব কোনো ধৰণৰ অনুমোদন নথকা সামগ্ৰী, নিব নোৱাৰিব মোবাইল ফোন, স্মাৰ্ট ঘড়ী আৰু কেলকুলেটৰ, ইলেক্ট্ৰনিক সামগ্ৰী বা যিকোনো ধৰণৰ সন্দেহযুক্ত সামগ্ৰী নিব নোৱাৰিব। লগতে পৰীক্ষা হলৰ বাহিৰত অনুমতি অবিহনে কোনেও কৰিব নোৱাৰিব পাৰ্কিং, আনকি পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ কোনেও ৰখাই থ'ব নোৱাৰিব। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। কঠোৰ নিৰ্দেশনা। শিক্ষক শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাত নিব নোৱাৰিব মোবাইল। শিক্ষক শিক্ষয়িত্ৰীলৈ বিদ্যালয়ৰ পৰা পৰিদৰ্শকৰ কঠোৰ নিৰ্দেশনা। শিক্ষক শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাত নিব নোৱাৰিব মোবাইল ফোন। শ্ৰেণীকোঠাত মোবাইল ফোন ব্যৱহাৰৰ বাবে ল'ব লাগিব অনুমতি। এই মুহূৰ্তৰ খবৰ আমি জনাই যাম আমাৰ সমূহ দৰ্শকক। বহু শিক্ষকে ব্যক্তিগত কাৰণত শ্ৰেণীকোঠালৈ নিয়ে মোবাইল ফোন আৰু ব্যক্তিগত কাৰণত শিক্ষকৰ মোবাইল ফোন ব্যৱহাৰে বিনষ্ট কৰে শৈক্ষিক পৰিৱেশ আৰু শিক্ষা সম্বন্ধীয় কামৰ বাহিৰে আন কামত শ্ৰেণীকোঠাত মোবাইল ব্যৱহাৰ কৰিব নোৱাৰিব কোনো শিক্ষকে। LP, ME, MV, হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে মানিব লাগিব এই নিয়ম আৰু শিক্ষক শিক্ষয়িত্ৰীলৈ বিদ্যালয়ৰ পৰিদৰ্শকৰ কঠোৰ নিৰ্দেশনা আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে এতিয়াৰ পৰা শ্ৰেণীকোঠাত নিব নোৱাৰিব নিজৰ মোবাইল ফোনটো আৰু শ্ৰেণীকোঠাত মোবাইল ফোন ব্যৱহাৰৰ বাবে ল'ব লাগিব এতিয়াৰ পৰা অনুমতি। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। শীঘ্ৰে ঘোষণা কৰা হ'ব টেটৰ ৰিজাল্ট। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ডাঙৰ মন্তব্য। শীঘ্ৰে ঘোষণা কৰা হ'ব টেট পৰীক্ষাৰ ৰিজাল্ট। প্ৰতিবাদী শিক্ষকৰ সমস্যা দূৰীকৰণৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। শিক্ষকৰ অভিযোগসমূহ আইনসংগতভাৱে জমা দিব লাগিব কেবিনেট উপসমিতিক আৰু তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব আবেদনসমূহ। শিক্ষক সংগঠনৰ সৈতে আলোচনাত মিলিত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। যিসকল শিক্ষকে এতিয়াও কেবিনেট উপসমিতিক তথ্য জমা দিয়া নাই, শিক্ষামন্ত্ৰীক পোনপটীয়াকৈ দিব পাৰিব আৰু হোৱাটছএপ বা মেইল যোগে প্ৰেৰণ কৰক শিক্ষামন্ত্ৰীলৈ তথ্য। আৰু গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট পদৰ প্ৰাৰ্থী নিৰ্বাচনৰ নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে ইতিমধ্যে আৰু বিজ্ঞাপন দিয়া মতেই পদ অনুসৰি নিৰ্বাচন কৰা হ'ব প্ৰাৰ্থী। লগতে 19 জনগোষ্ঠীয় ভাষাত পাঠদানৰ বাবে বাছনি কৰি থকা হৈছে শিক্ষকক আৰু শীঘ্ৰে ঘোষণা কৰা হ'ব টেট পৰীক্ষাৰ ৰিজাল্ট। আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰৰ মাজলৈ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। দিল্লীত বিজেপি চৰকাৰৰ বাবে প্ৰত্যাহ্বান হৈ পৰিব নেকি এই 5বিধ নিৰ্বাচনী প্ৰতিশ্ৰুতি। কি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে আমি সবিশেষ জনাই যাম আমাৰ সমূহ দৰ্শকক আৰু যি নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বাবে এতিয়া প্ৰত্যাহ্বান হৈ পৰিব বিজেপি চৰকাৰ দিল্লীত। সুদীৰ্ঘ 27 বছৰৰ মূৰত দিল্লী বিধানসভা নিৰ্বাচনত গতিকে বিজেপিয়ে পূৰ্বৰ চৰকাৰৰ আঁচনিবোৰত কি সাল সলনি কৰে সেয়া হ'ব অতি লক্ষণীয়। দিল্লী চৰকাৰৰ আয় কম, ব্যয় অধিক। 2025 আৰু 26 বিত্তীয় বৰ্ষৰ বাবে দিল্লীৰ বাজেট হৈছে 76,000 কোটি টকা আৰু ইয়াত শিক্ষাৰ ক্ষেত্ৰত সৰ্বাধিক ব্যয় হৈছে 16,396 কোটি টকাৰ নিৰ্ধাৰণ কৰা হৈছে আৰু আনহাতে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়নৰ বাবে 9,800 কোটি, স্বাস্থ্য সেৱাৰ বাবে 8,685 কোটি আৰু পৰিবহণৰ বাবে 7,470 কোটি টকা আবণ্টন দিয়া হৈছে। এনে পৰিস্থিতিত বিজেপিৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে আয় বৃদ্ধি কৰাটো কঠিন হ'ব। লগতে বিনামূলীয়া আঁচনি আৰু মাহেকীয়া পেঞ্চনৰ বোজা বৃদ্ধি হৈছে এতিয়া দিল্লীত। প্ৰতিমাহে মহিলাসকলক 2,500 টকা দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰায় 11,000 কোটি টকা ব্যয় কৰা বুলি অনুমান কৰা হৈছে ইতিমধ্যে আৰু নিৰ্বাচন আয়োগৰ প্ৰতিবেদন অনুসৰি দিল্লীত প্ৰায় 24.5 লাখ বৃদ্ধ লোক আছে আৰু যাৰ বয়স 60 বছৰৰ অধিক। তেওঁলোকক 2,500 পৰা 3,000 টকাৰ মাহিলী পেঞ্চন দিয়াৰ
প্ৰতিশ্ৰুতি দিয়া হৈছে ইতিমধ্যে আৰু তেওঁলোকৰ মাহিলী পেঞ্চনৰ বাবেও 4,100 কোটি টকা ব্যয় হোৱাৰ আনুমানিক হিচাপ কৰা হৈছে। ইয়াৰ লগতে বিনামূলীয়া বিদ্যুৎ আৰু পানী আঁচনি অব্যাহত ৰাখিবলৈ প্ৰায় 11,000 কোটি টকাৰ প্ৰয়োজন হ'ব। লগতে 500 টকাত গেছ চিলিণ্ডাৰ আৰু হোলী আৰু দীপাৱলীত বিনামূলীয়াকৈ দিয়াৰ প্ৰস্তাৱেও চৰকাৰে বাজেটত বৃদ্ধি কৰিব। আৰু কেজিৰ পৰা LPGলৈ বিনামূলীয়া শিক্ষা এয়া এক প্ৰতিশ্ৰুতি আছিল বিজেপিৰ নিৰ্বাচনী দাবীত উল্লেখ কৰিছে যে কেজিৰ পৰা PGলৈ বিনামূলীয়া শিক্ষা প্ৰদান কৰা হ'ব আৰু বিজেপিয়ে 2026 চনৰ ভিতৰত 3খন নতুন মহাবিদ্যালয় মুকলি কৰাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক 15,000 টকাৰ সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে। ইয়াৰ সমান্তৰালকৈ কাৰিকৰী শিক্ষা গ্ৰহণ কৰা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ছাত্ৰ ছাত্ৰীক প্ৰতিমাহে 1,000 টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। লগতে পানী মাটি আৰু বায়ু পৰিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল দিল্লীত। ভাৰতীয় জনতা পাৰ্টীয়ে 3 বছৰত যমুনা পৰিষ্কাৰ কৰি নদীৰ পাৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বিগত কেইবছৰমানৰ পৰা যমুনা নদী পৰিষ্কাৰ কৰাৰ বাবে প্ৰায় 8,000 কোটি টকা ব্যয় হৈছে। ইয়াৰ উপৰিও 3 বছৰত লেণ্ডফিল পৰিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতিও দিছে। ইয়াৰ উপৰিও দিল্লীৰ বতাহ পৰিষ্কাৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব। লগতে পৰিবহণ আৰু স্বাস্থ্য বিষয়ৰ ওপৰতো প্ৰতিশ্ৰুতি দিয়া হৈছিল দিল্লীবাসীক। বিজেপিয়ে দিল্লীত প্ৰায় 13,000 ই-বাছ চলোৱাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ বাবে 20,000 কোটি টকাৰ প্ৰয়োজন হ'ব। দিল্লীৰ আশে-পাশে 65,000 কোটি টকাৰ ঘাইপথ নিৰ্মাণ কৰা হ'ব। মেট্ৰ' সম্প্ৰসাৰণৰ বাবেও প্ৰয়োজন হৈছে 2,700 কোটি টকা। আৰু দিল্লী চৰকাৰে পূৰ্বৰ বাজেটৰ তুলনাত পথ উন্নয়নৰ ব্যয় হ্ৰাস কৰিছে। 2023 আৰু 24 বিত্তীয় বৰ্ষত 3,126 কোটি টকা ব্যয় কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল, যিটো 2024 আৰু 25 চনত 1,768 কোটি টকালৈ হ্ৰাস পাইছিল। ইয়াৰ সমান্তৰালকৈ দিল্লীত বিজেপিয়ে স্বাস্থ্য খণ্ডৰ প্ৰিয় আঁচনি PM আয়ুষ্মান ভাৰত যোজনাও আৰম্ভ কৰিব। ইয়াৰ অধীনত 5 লাখ টকা পৰ্যন্ত চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। ইয়াত 70 বছৰ বয়সলৈকে বয়সীয়াল লোকক চিকিৎসা কৰা হ'ব। ইয়াৰ সমান্তৰালকৈ গৰ্ভৱতী মহিলাসকলকো 21,000 কোটি টকাৰ আৰ্থিক সাহায্যৰ লগতে 6টা নিউট্ৰিচন কিট প্ৰদান কৰা হ'ব।